এখনি বিহুৱান দিবৰ বাবে আহ্বান জনাইছে। এয়া বিনোদ চুবুৰীয়া কনিষ্ঠ অভিযন্তা চিপাঝাৰ উন্নয়ন খণ্ড ছাৰক উদ্বোধনী কাৰ্য ৰূপায়িত কৰি দিবৰ বাবে মই মাইক্ৰফোন আগবঢ়াইছোঁ। হয়, এই বহাগী উৎসৱ আজি ৪ নম্বৰ আয়োজন কৰা এই ৰঙালী বিহু উপলক্ষে মই খুব দূৰ কৰিলোঁ। মই আপোনালোকৰ অসমীয়া ৰাইজলৈ এটা বাৰ্তা দিব বিচাৰোঁ, যাতে আমাৰ এই সংস্কৃতিটো বা ভাষাটো বা কৃষ্টি সংস্কৃতি অসমীয়া পশ্চিমীয়া সংস্কৃতিটো নাশ কৰিব নোৱাৰে, হ্ৰাস মানে কৰি নাযায়। তাৰ কাৰণে মই ৰাইজক আহ্বান জনাম, আমি সকলো জনজাতি এক হৈ আমাৰ অসমৰ যিমান সংস্কৃতি আছে সেই সংস্কৃতিসমূহ উদযাপন কৰি পশ্চিমীয়া সংস্কৃতিক নাশ কৰিব লাগে, জাতিটোৰ হকে ভাষাটোৰ হকে। গতিকে উঠি অহা নতুন প্ৰজন্মৰ যাতে আমাৰ এই আপুৰুগীয়া সকলো ধৰণৰ আমাৰ সংস্কৃতিৰ কথা জানে, এই সম্পৰ্কে আমি অৱগত কৰিব বিচাৰিছোঁ, যাতে তেওঁলোকে যেন উশৃংখলতাৰ সৃষ্টি নকৰি আমাৰ মানৱিক দৃষ্টিভংগীৰে তেওঁলোকে আধ্যাত্মিকভাৱে তেওঁলোকে আজি আমাৰ যি আমাৰ অঞ্চলত এনেকুৱা ধৰণৰ বেয়া বেয়া বিশিষ্ট ঘটনা ঘটিছে তাৰ পৰা যাতে আঁতৰি থাকি এটা ভাল মন লৈ এই বহাগৰ দিনত যাতে পবিত্ৰতা মনেৰে তেওঁলোকে আগবাঢ়ি যাব পাৰে তাৰ কামনা কৰিছোঁ।